নিউজ প্লাছৰ সমূহ দৰ্শকক আজি মহাসপ্তমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ ভৈৰৱতলাৰ যি পূজা ভাগ সেই পূজা ভাগত আৰু তেওঁলোকৰ আজি ইতিমধ্যে জানিব পৰা মতে তেওঁলোকৰ 50 বছৰ অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ এবাৰ পূজাৰ মই পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত মহিলা কেইগৰাকী আছে তেখেতৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ পোনপটীয়াকৈ শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ পূজাটো বহুত পুৰণি হয় এইবাৰ 50 ইয়াৰ্ছ মানে ভৰি ৰাখিছে আৰু আমাৰ কিবা অলপ অসুবিধাৰ কাৰণে ইমান ডাঙৰকৈ পাতিব পৰা নাই কিন্তু আমি সব গোটেই মানে আমাৰ ওচৰে পাছৰে সবে মিলি আমি আৰু কৰি আছোঁ এইটো পোনপ্ৰথমে শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাকো সেম বিশেষ থাকিলে দুৰ্গা পূজাৰ বহুত আমাৰ এইটো আমাৰ ভৈৰৱতলা সাৰ্বজনীন দুৰ্গা উৎসৱ সমিতি যোনটো কালাপাহাৰ কলনী বজাৰৰ ওচৰত আছে আমাৰ এইটো 50 ইয়াৰ্ছৰ হয় বাট যেহেতু আমাৰ এই কনষ্ট্ৰাকশ্যন চলি আছে বা বিভিন্ন ক্ষেত্ৰত সেইকাৰণে আমি এবাৰ মানে কমিটিৰ ফালৰ পৰা আমি এইটো ডিচাইড কৰা হৈছে যে কি আমি অহা বছৰ যোনটো আমাৰ 50 ইয়াৰ্ছৰ চেলিব্ৰেশ্যন সেইটো কৰিম বাট যিখিনি নিয়ম কানুনেৰে চলিব লাগে সেইখিনি কৰিব আমি কৰি আছোঁ আৰু যি আমাৰ এই ইতিমধ্যে যি হৈ গ'ল আমাৰ বিৰাট এটা মানে ভেৰি ছেড আৰু ভেৰি ট্ৰেজিক আৰু সেইটো কাৰণেও আমাৰ পূজাটো এইবাৰ আমি ইমান ধুমধামকৈ পাতা নাই কিয় কাৰণে মানুহৰ মনৰ পৰাই বস্তুটো অহা নাই বাট মা যিহেতু আহিছে মাক আদৰিবই লাগিব আৰু আমি সকলোখিনি নিয়ম কানুনেৰে ভাবিছোঁ ধুনীয়াকৈ কেনেকৈ মাক ভালকৈ আদৰি মাক কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰোঁ সেইটো যত্ন কৰি আছোঁ পূজা চক আমাৰ এই 50তম ভৈৰৱতলা সাৰ্বজনীন দুৰ্গোৎসৱ সমিতি 2025 চনৰ আজি আমাৰ 50 বছৰ গৰকা পূজা আৰু এইটো এটা ধৰক আমাৰ ঘৰুৱা পূজাৰ দৰে এটা পৰিয়ালকেন্দ্ৰিক যেনেকুৱা পূজা হয় তেনেকৈ আমি পূজা পাতিব চেষ্টা কৰোঁ ইয়াতে কমাৰ্চিয়েলাইজেশ্যনটো অলপ কম ইয়াতে এই বছৰো আমাৰ যিহেতু 50 বছৰ আমি আচলতে গল্ডেন জুবিলি চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ কিন্তু বাটপথৰ অৱস্থা আপোনালোকে গম পাইছে ফ্লাইঅভাৰৰ কাম আজিলৈ কমপ্লিট হোৱা নাই আমি আশা কৰিছিলোঁ ফ্লাইঅভাৰ কমপ্লিট হ'ব যি কি নহওক আৰু লগত আমাৰ মনমৰ জুবিন দা আমাৰ মাজৰ পৰা গুচি যোৱাৰ বাবে আমাৰ এই সমূহ ভৈৰৱতলাবাসী অঞ্চলৰ যিমান ৰাইজ আছে ৰাইজ মৰ্মাহত হৈ পৰিছে আৰু গোটেইখিনি আমাৰ যিমান সাংস্কৃতিক অনুষ্ঠান আমি পাতিম বুলি ঠিক কৰিছিলোঁ সেইবোৰ আমি এতিয়া কেঞ্চেল কৰিছোঁ আৰু পূজা ভাগো আমি অত্যন্ত একদম ছাবডিউড ৱেত একদম মানে এটা মাইল্ড ৱেত আমি ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এটা ছাবডিউড ৱেত জুবিনদাৰ প্ৰতি সন্মান জনাই আৰু শ্ৰদ্ধাঞ্জলি জনাই এইটো কৰক আমি ইমানেই ক'বলগীয়া আছে আপোনালোকক ধন্যবাদ জনালোঁ অসমৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আমাৰ শাৰদীয় অভিনন্দনো জ্ঞাপন কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত